এবাৰতো 1,40,000 মানুহ। গতিকে এই পেটাৰ্ণত আগতে মইতো যেতিয়া হায়েষ্ট পাইছিলোঁ 36,000 ভোটত মইতো জিকিছিলোঁ, 16,000 মোৰ ডিফাৰেঞ্চ আছিলে। গতিকে তেতিয়া 98,000 মান ভোট আছিলে। গতিকে এতিয়া 140 হ'ল আৰু তাতে পুলিং হৈছে 1,14,000। 17,000। গতিকে এই হিচাপত ভোট বৃদ্ধি হৈছে, কিন্তু পাৰ্চেণ্টেজ হিচাপে এইবাৰ গৌৰৱ গগৈয়ে মাজুলীত কংগ্ৰেছৰ ফালৰ পৰা হায়েষ্ট ভোট পাইছে। 36তকৈ পাৰ্চেণ্টেজটো এই যিটো 52 হৈছে 1000 হৈছে, সেইটো পাৰ্চেণ্টেজটো বহুত বেছি। গতিকে সেই হিচাপত গৌৰৱ গগৈয়ে প্ৰথম বেছি ভোট পাইছে, আৰু তাৰ কাৰণে মই মাজুলীবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে বিবেক ভোট দিছে। ইয়াত তেওঁলোকে ইমান টকা ঢালিলে, বিজেপিয়ে ইমান টকা ঢালিলে, তথাপিতো ৰাইজে কংগ্ৰেছক ভোট দিলে। 1 টকাও খৰচ নকৰাকৈ আমাৰ যিটো নমিনেল খৰচ, যিটো একেবাৰে খৰচ নকৰিলে নহয়, এইখিনি পইচাই কংগ্ৰেছে খৰচ কৰিছে। তাৰ বিপৰীতে তেওঁলোকে কোটি কোটি টকা ইয়াত ঢালিছে। এটা ভোটত 500 টকা, কেতিয়াবা 1,000, 2,000লৈকে হৈছে। কিছুমান মানুহকতো 15 লাখলৈকে দিছেতো। 15 লাখৰ এটা পৰিয়ালক যদি 15 লাখ দিছে, যাৰ ঘৰত 2টা ভোট আছে, গতিকে এটা ভোটত 7.5 লাখকৈ পৰিব। বুজি পাইছেই চাগে আপোনাৰ ইংগিত কাক দিছোঁ। গতিকে এনেকুৱা অৱস্থাত মাত্ৰ 7,000, য'ত তেওঁলোকে যোৱাবাৰেই বিপুল 60,000ৰ ডিফাৰেঞ্চ আছিলতো হেৰিৰ লগত, AJPৰ লগত যোৱাবাৰ বাই ইলেকশ্যনত। গতিকে এই ডিফাৰেঞ্চটো সৰ্বানন্দ সোণোৱালেও 30ৰ ওপৰত ডিফাৰেঞ্চ কৰিছে। কিন্তু এইবাৰ চৰকাৰ আছে, গোটেই মন্ত্ৰী ইয়াত সোমাই আছে, আৰু তেওঁলোকৰ শপত ইয়াতে এটাতো শপত খাই গৈছেই পদত্যাগ কৰিম বুলি। এতিয়া কাইলৈ পৰহিলৈ আহিব তেওঁ পদত্যাগ কৰিবলৈ। মাজুলীৰ ব্ৰহ্মপুত্ৰৰ পানী চুই পেলাই তেওঁ পদত্যাগ কৰিব কাইলৈ পৰহিলৈ। আপোনালোক গম পাই চাগে কোনে পদত্যাগ কৰিব। গতিকে আহিব চাগে আজিলৈকে। তাৰ বাবে মাজুলীৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে দিছে এজন। আগতেতো MP ইলেকশ্যন বুলি ক'লে ৰাইজে গমেই নাপায়, কিন্তু এতিয়া ইলেকশ্যন এই পৰ্যায়লৈ গুচি গ'লগৈ। বিজেপিয়ে এই পৰ্যায়লৈ ইলেকশ্যন, পঞ্চায়ত MP ইলেকশ্যন লৈ গ'ল, যে পঞ্চায়ত ইলেকশ্যনতকৈ বেছি হৈ গ'লে এইটো। তেওঁলোকেতো চুবুৰীয়ে মন্ত্ৰীয়ে মিটিং কৰিলে। এইটো প্ৰথম ইতিহাসত প্ৰথম মাজুলীত যে চুবুৰীয়ে মন্ত্ৰীয়ে, অসম চৰকাৰৰ মন্ত্ৰীয়ে মিটিং কৰিলে।